লিডুত সংঘটিত অগ্নিকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কাঞ্চন বৰাৰ। অসাধু কয়লা মাফিয়াই প্ৰমাণ নিষেধ কৰিবৰ বাবে অগ্নিকাণ্ড সংঘটিত কৰাৰ অভিযোগ। লিডুৰ ইটাখোলা ৰেলপথৰ কাষত থকা অৰণ্য অঞ্চলত গোন্ধ পাইছে যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া সমিতিৰ উপসভাপতি কাঞ্চন বৰাই। আৰু এই ঘটনা কোনো অসাধু অবৈধ কয়লা বেহাৰ লগতে জড়িত লোকে সংঘটিত কৰাৰ সন্দেহ ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ সমিতিৰ উপসভাপতি কাঞ্চন বৰাই। বৰাই একাংশ অসাধু কয়লা মাফিয়া আইন কানুন নামানে বুলিও অভিমত ব্যক্ত কৰিছে। মাৰ্গ্ৰেটাৰ আৰক্ষী প্ৰশাসন অবৈধ কয়লা মাফিয়াৰ বিৰুদ্ধে ব্যৰ্থ হোৱাৰ অভিযোগ যুৱ ছাত্ৰ পৰিষদৰ নেতাজনৰ। এইফালে আইন শৃংখলা ৰক্ষা কৰাত চৰকাৰ প্ৰশাসন ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপিত কৰিছে যুৱ ছাত্ৰ পৰিষদৰ নেতা কাঞ্চন বৰাই। মাৰ্গ্ৰেটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। যিটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নিৰ্দেশনা প্ৰেৰণ কৰিলে, নিৰ্দেশনা প্ৰেৰণ কৰাৰ পিছতে যিটো আমাৰ তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনে হওক বা কিংবা মাৰ্ঘেৰিটা অসম জিলা আৰক্ষী প্ৰশাসনে এই যি অবৈধ যিটো চিণ্ডিকেট, অবৈধ যিবিলাক কয়লা খনি বা অন্যান্য যিবিলাক অবৈধ যিবিলাক কাৰোবাৰ, এই কাৰোবাৰ বিৰুদ্ধে কিন্তু তেখেতলোকে তৎপৰতা প্ৰদৰ্শন কৰিছে। আৰু তাৰ মাজতে কিছুমান দুষ্ট চক্ৰই আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি নিজৰ মতালিৰ নিজৰ অবাধ যিটো কাৰোবাৰ, সেই কাৰোবাৰটো তেখেতসকলে জড়িত হৈ পৰিছে। তাৰ সমান্তৰালভাৱে আজি আমি শুনা পাইছোঁ, সংবাদ মাধ্যমৰ যোগেদি আমি দেখা পাইছোঁ যে যিদিনা ঘটনা সংঘটিত হৈছে যে আচলতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অসম জিলাত আচলতে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে। এয়া অপ্ৰিয়লৈ সত্য কথা। যিহেতু আচলতে যি ধৰণে আইন প্ৰশাসনে যি ধৰণে কাজবিলাক কৰিব লাগে, সেই কামবিলাক তেখেতসকলে নকৰাৰ বাবে এনেসকল যিবিলাক দুষ্ট চক্ৰ, এই দুষ্ট চক্ৰসকলে আচলতে উৎসাহিত হৈছে। তেখেতসকলক প্ৰেৰণা আচলতে কোনে যোগাইছে, এয়া একচুৱেলি লক্ষণীয় বিষয়। তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰিছোঁ যিহেতু দ্বীপ মাইন এই সময়ত যিটো পুৰণি আমাৰ সকলোৰে ঐতিহ্যমণ্ডিত যি আমাৰ লাচিত খনি নামেৰে যিটো জনাজাত, এই লাচিত খনিটো কিছুমান ব্যক্তি, সেই ব্যক্তি মুষ্টিময় ব্যক্তি আচলতে ক'ব লাগিব, সেই মুষ্টিময় ব্যক্তিসকলে নিজৰ ব্যৱসায়িক কাৰণে তেখেতসকলে তৎপৰ হৈ পৰিছে। সেই ব্যৱসায়িক বৈধ নহয়, অভিযোগ উঠে সেই ব্যৱসায় অবৈধ ব্যৱসায়। সেই অবৈধ ব্যৱসায় ক'ৰ পৰা হৈছে? আচলতে উত্তৰ পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ এলেকাধীন অঞ্চলত যিসমূহ ঠাইত এই ধৰণে অবৈধ খনন কাৰ্য, অবৈধ কাৰ্যকলাপ চলি আছে, তাৰ বিৰুদ্ধে কিন্তু উত্তৰ পূব কয়লাক্ষেত্ৰত যিসকল উচ্চ স্তৰৰ বিষয়াসকলে কিন্তু আজি ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰিছে, প্ৰথমটো কথা। তাৰপিছতে কি হৈছে, সেইসকল বিষয়াসকলৰ লগত একাংশ সেই মুষ্টিময় কিছুমান এই চোৰাং বেপাৰৰ লগত জড়িত থকা ব্যক্তিসকলৰ লগত থকা অতি ঘনিষ্ঠতাৰ বাবে এনেধৰণে ঘটনা সংঘটিত হৈছে। গতিকে আমি মাৰ্ঘেৰিটাৰ যি ধৰণে প্ৰেক্ষাপটত এই ধৰণে ঘটনাবিলাক সংঘটিত হৈছে, আজি আমি দেখা পাইছোঁ যে প্ৰকৃতি ধ্বংসযজ্ঞ অব্যাহত আছে। যিহেতু অগ্নিকাণ্ড সংঘটিত হৈছে, এই অগ্নিকাণ্ড সংঘটিত কৰাৰ আঁৰত কোন আছে, সেই কথাবিলাক আচলতে এই যি আমাৰ আইনী ব্যৱস্থাটো আছে, আইনী ব্যৱস্থাটোৱে কিন্তু তেখেতসকলৰ নিজৰ কৰ্ম কাজবিলাক তেখেতসকলে আচলতে সততাৰে কৰিবলৈ তেখেতসকলে সফল হোৱা নাই। তেখেতসকলে কেৱল বেতনভোগী হৈ আছে আৰু তেখেতসকলৰ নিষ্ক্ৰিয়তাৰ বাবে আজি এই ধৰণে ঘটনা সংঘটিত হ'বলৈ পাইছে। গতিকে আমি সকলোকে আহ্বান জনাওঁ, এই ভ্ৰান্ত চিন্তাধাৰণা, অযুক্তিবাদী নীতি নিয়মৰ পৰা নিজকে পৰিহাৰ কৰক আৰু এখন সুস্থ সবল সমাজ গঢ়াত সকলোৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু তাৰ সমান্তৰালভাৱে উত্তৰ পূৰ্ব কয়লাক্ষেত্ৰৰ অন্তৰ্গত যিমানখিনি কয়লা খাদসমূহ আছিলে, সেই খাদসমূহ যিসমূহ বন্ধ হৈ আছে, সেই বন্ধ হৈ থকা খাদসমূহ আচলতে বিজ্ঞানসন্মতভাৱে মুকলি কৰিব লাগিব। তাৰ পাছতে আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ যিসমূহ নিবনুৱা যুৱক যুৱতী আছে, অসমৰ নিবনুৱা যুৱক যুৱতীসকল আছে, তেখেতসকলক কিন্তু সংস্থাপন দিয়াৰ ব্যৱস্থাটো কিন্তু আজি কুপতি হোৱা নাই। এয়া এক কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়। কেৱল কেইজনমান ব্যক্তিক কেৱল ৰাজ অট্টালিকা গঢ়াৰে স্বপ্ন ৰচিছে নেকি, এয়াও কিন্তু এক লক্ষণীয় বিষয়।